সংঘটিত হৈছে গুলিয়াগুলিৰ ঘটনা। এবাৰ আৰক্ষীয়ে চুৰলৈ লক্ষ্য কৰি গুলি কৰিছিল আৰু গুলি কৰা ঘটনাক লৈ এবাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিশেষ খবৰ। যোৰহাটত সংঘটিত হৈছে গুলিয়াগুলিৰ ঘটনা। আৰক্ষীৰ এনকাউণ্টাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি যোৰহাটত। উত্তপ্ত পৰিস্থিতি যোৰহাটত আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত পৰিয়াল। আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছে পৰিয়াল। আৰক্ষীৰ জিম্মাৰ পৰা পলোৱা কুশল কুটুমক গুলিয়াইছিল আৰক্ষীয়ে। কালি যোৰহাটৰ পুলিবৰ অঞ্চলত যোৰহাট আৰক্ষীয়ে গুলিয়াইছিল। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল কুশল কুটুম। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কুশল কুটুম চিকিৎসাধীন হৈ আছিল। গুলিবিদ্ধ কুশল কুটুমক ডিব্ৰুগড়লৈ নিবলৈ লওঁতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰক্ষী আৰু কুশল কুটুমৰ পৰিয়ালৰ মাজত হতাহতি। আৰক্ষী আৰু কুশল কুটুমৰ পৰিয়ালৰ মাজত হতাহতি। ন্যায়ৰ দাবীত পৰিয়ালৰ লোকে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি। আমি এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীৰ এনকাউণ্টাৰক কেন্দ্ৰ কৰি উত্তপ্ত হৈছে যোৰহাট। কালিৰ দিনটোত দেখা পোৱা গৈছিল যে নিশাৰ ভাগত এগৰাকী কুশল কুটুম নামৰ এগৰাকী ব্যক্তিক যোৰহাটৰ পুলিবৰত আৰক্ষীয়ে কুশল কুটুমলৈ লক্ষ্য কৰি গুলি কৰিছিল। এই কুশল কুটুমক যোৰহাট আৰক্ষীয়ে নিজৰ ঘৰৰ পৰা আটক কৰাৰ সময়ত কুশল কুটুমে আৰক্ষীৰ হেণ্ডকাফ হাতত লৈ পলাবলৈ চেষ্টা কৰোঁতে কালি যোৰহাট আৰক্ষীয়ে কুশল কুটুমলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল আৰু যাৰ বাবে বুকু ভেদি গৈছিল কুশল কুটুমৰ। আৰু কুশল কুটুমক ততাতৈয়াকৈ যোৰহাট আৰক্ষীয়ে যোৰহাট মেডিকেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ কুশল কুটুমক নিবলৈ লওঁতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এবাৰ ন্যায়ৰ দাবীত কুশল কুটুমৰ পৰিয়ালে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ চৌহদত। আমি এবাৰ পুনে ফুল স্ক্ৰীনত আপোনালোকক এমবিএনছৰ সৈতে সম্পূৰ্ণ ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি এই দৃশ্য দেখুৱালৈ আহিছে পুনে যোৰহাটৰ পৰা আমি আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে যোৰহাট মেডিকেল চিকিৎসালয় অৰ্থাৎ যোৰহাট মেডিকেল হাস্পতালৰ চৌহদত এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, য'ত কুশল কুটুমৰ পৰিয়ালে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকে দৃশ্যত দেখিছে কেনেদৰে আৰক্ষী বিষয়াক তেওঁলোকে গতিয়াই দিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতি যোৰহাটত। কিয়নো কালি কুশল কুটুম নামৰ এগৰাকী ব্যক্তিক আচলতে চুৰ কৰাৰ অভিযোগত আটক কৰিছিল ঘৰৰ পৰা আৰু এইগৰাকী কুশল কুটুমে আৰক্ষীৰ বেহুফালে কালি যোৰহাট আৰক্ষীৰ কবলৰ পৰা পলাই যাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰিছিল আৰু এই গুলীচালনা কৰাৰ পাছতে যোৰহাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আনকি কালি খবৰ আহিছিল যে যোৰহাট আৰক্ষীয়ে সমগ্ৰ ঘটনাক তেওঁলোকে গাপ দিবলৈ চেষ্টা কৰিছিল। আৰু এই মুহূৰ্তত আমাৰ লগত যোৰহাটৰ পৰা ঋতুৰাজ বৰা আছে। আমি লগে লগে ঋতুৰাজ বৰাৰ সৈতে ফোনৰ সৈতে সংযোগ হ'বলৈ চেষ্টা কৰিম। ঋতুৰাজ, আপোনাৰ ওচৰত অধিক তথ্য কি আছে এই ঘটনাক কেন্দ্ৰ কৰি? নিশ্চয়কৈ চাওক, আচলতে যোৰহাটৰ যি পুলিবৰ আৰক্ষী থানা বাৰে বাৰে এনে ঘটনা সংঘটিত হয়। পুলিবৰ আৰক্ষী থানাই আৰক্ষীক নিৰাপত্তা দিব নাজানে। পুলিবৰ আৰক্ষী থানাত মহিলা আৰক্ষী গুৰুকৈ প্ৰহাৰ কৰা হয় আৰু এতিয়া চোৰ আচলতে এজন চোৰক নিজৰ আৰক্ষী জিম্মাত ৰাখিব নোৱাৰিলে, আচলতে যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেই চোৰজন আচলতে চুৰ কৰি যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে তেওঁলোকৰ লকআপত ৰখা হৈছিল আৰু লকআপৰ পৰা তেওঁলোকক মেডিকেল কৰিবলৈ নিওঁতে আচলতে পলায়ন কৰি নিজৰ ঘৰত উপস্থিত হৈছিল। ঘৰত উপস্থিত হোৱাৰ পিছতে আচলতে
আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গাপ দিব চেষ্টা কৰিছিলে কাৰণ আৰক্ষীয়ে জিম্মাত থকাৰ পিছত আচলতে এজন চোৰে কেনেধৰণে পলায়ন কৰিলে আৰক্ষীয়ে পুলিবৰ আৰক্ষীয়ে বাৰে বাৰে গাপ দিবৰ বাবে চেষ্টা কৰিছিলে সংবাদ মাধ্যমৰ পৰা আঁতৰি আছিলে তাৰ পিছত পুলিবৰ আৰক্ষীয়ে এজন সাধাৰণ চোৰক ধৰিবলৈ গৈ ঘৰৰ দান্ধনীজনৰ ঘৰত আচলতে পুলিবৰ আৰক্ষীয়ে গুলী কৰিছিলে আৰু গুলী আচলতে তেওঁ ভৰিলৈ লক্ষ্য কৰি গুলী কৰিছিলে কিন্তু বুকু ভেদি গৈছিলে গুলী আৰু সংকটজনক অৱস্থাত এতিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছিল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা পোনে পোনে ডিব্ৰুগড়লৈ যেতিয়া আচলতে প্ৰেৰণ কৰা হৈছিলে উন্নত চিকিৎসাৰ বাবে সেই সময়তে হতাহতিৰ সৃষ্টি হয় পৰিয়ালৰ লোকসকলে আচলতে যথেষ্ট কষ্ট পাইছে যাৰ বাবে যোৰহাট পুলিবৰ আৰক্ষী আৰু যোৰহাট আৰক্ষীৰ লগত হতাহতিৰ সৃষ্টি হয় মুঠৰ ওপৰত পুলিবৰ আৰক্ষী থানাই এই আচলতে যি চৰিত্ৰ পুলিবৰ আৰক্ষী থানাই সাধাৰণ এজন চোৰক নিজৰ কব্জাত ৰাখিব নোৱাৰে পুলিবৰ আৰক্ষী থানাত মহিলা আৰক্ষীক গুৰুকৈ প্ৰহাৰ কৰা হয় আৰু এতিয়া যোৰহাট আৰক্ষী অধীক্ষকগৰাকীয়ে এতিয়া এই সমগ্ৰ বিষয়ত কেনেধৰণে মতামত দিব সংবাদ মাধ্যমৰ পৰা বাৰে বাৰে আঁতৰি আছে মই পুনৰ কৈছো আচলতে আইন তেওঁলোকে কেনেধৰণে হাতত লৈ ললে আচলতে ভৰিলৈ গুলিয়াই বুকু ভেদি গুচি গ'ল এজন সাধাৰণ চোৰ এতিয়া যোৰহাট সংকটজনক অৱস্থাত তেওঁক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে যিকোনো মুহূৰ্তত কিন্তু বেয়া খবৰ আহিব পাৰে অৰুণ মৰাং হয় নিশ্চয় ধন্যবাদ জনাইছোঁ এয়া যোৰহাটৰ পৰা আমাৰ ঋতুৰাজ বৰা আছিল ব্যুৰ' ঋতুৰাজ বৰাৰ সৈতে আমি পোনে পোনে সংযোগ হ'লোঁ বৰ্তমান পৰিস্থিতিৰ সম্পৰ্কে আপোনালোকক অৱগত কৰিলে আমি পুনৰ পিছৰ পৰ্যায়ত ঋতুৰাজ বৰাৰ সৈতে সংযোগ হ'বলৈ চেষ্টা কৰিম কিন্তু আপোনালোকক আমি পুনৰ জনাইছোঁ যে যোৰহাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কালি কুশল কুতুম নামৰ এগৰাকী ব্যক্তিলৈ আচলতে চুৰ কৰাৰ অভিযোগত এইগৰাকী কুশল কুতুমক পুলিবৰ আৰক্ষীয়ে আটক কৰিছিল কিন্তু পুলিবৰ আৰক্ষীৰ কব্জাৰ পৰা এইগৰাকী কুশল কুতুমে পলাই যাবলৈ সক্ষম হৈছিল আৰু পলাই যোৱাৰ সময়তে কুশল কুতুমলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছিল আৰু ভৰিলৈ ইতিমধ্যে আমাৰ জনালে যোৰহাটৰ পৰা ঋতুৰাজে জনালে যে কুশল কুতুমৰ আচলতে ভৰিলৈ লক্ষ্য কৰি গুলী কৰিছিল কিন্তু ভুলবশত বা দুৰ্ভাগ্যক্ৰমে এই গুলী গৈ কুশল কুতুমৰ বুকুত লাগে আৰু এই গুলী কুশল কুতুমৰ বুকুৰে সোমাই অন্য প্ৰান্ত অৰ্থাৎ এটা প্ৰান্তেৰে সোমাই অন্য প্ৰান্তেৰে গুলী ওলাই যায় বুলি খবৰ লাভ কৰিছিল আৰু এই খবৰৰ পিছতে যোৰহাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কালিৰ পৰা আজিলৈকে এই সময়লৈকে যোৰহাটত উত্তপ্ত পৰিস্থিতি কিয়নো যোৰহাট চহৰৰ মাজমজিয়াত কেনেদৰে এজন চোৰে আৰক্ষীৰ বেহু ফালি ওলাই যাব পাৰিলে আনকি পুলিবৰ আৰক্ষীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আছে ইতিমধ্যে ঋতুৰাজে ক'লে যে পুলিবৰ আৰক্ষী থানাত মহিলা আৰক্ষীক গুৰুলকৈ প্ৰহাৰ কৰাৰো গুৰুতৰ অভিযোগ আছে আৰু এনেদৰে বিভিন্ন অভিযোগৰ পিছত এবাৰ নতুন এটা অভিযোগ যে এবাৰ পুলিবৰ আৰক্ষী অৰ্থাৎ যোৰহাট আৰক্ষীয়ে এজন চোৰক যেন তেওঁলোকে ধৰি ৰাখিব নোৱাৰিলে তেওঁলোকৰ থানাৰ ভিতৰত আৰু এগৰাকী চোৰে হাতত হেণ্ডকাফ লৈ পলাই গ'ল আৰু পলাই যোৱা চোৰগৰাকীলৈ লক্ষ্য কৰি গুলী কৰিছিল পুলিবৰ আৰক্ষীয়ে যাৰ ফলত কুশল কুতুম নামৰ যিগৰাকী ব্যক্তি আছিল সেইগৰাকী ব্যক্তিৰ বুকু ভেদি যায় গুলীয়ে আৰু কালি নিশাৰ ভাগত কুশল কুতুমক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কিন্তু তাত কোনো ধৰণৰ উন্নত চিকিৎসাৰ কাৰণে পুনৰ ডিব্ৰুগড়লৈ আজি পুৱাৰ ভাগত কুশল কুতুমক যোৰহাট আৰক্ষীয়ে লৈ যাবলৈ চেষ্টা কৰোঁতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনেধৰণৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে য'ত দেখা পাইছে আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত আপোনালোকে দেখিছে যে কেনেদৰে আৰক্ষী বিষয়াক সাধাৰণ জনতা আচলতে কুশল কুতুমৰ পৰিয়ালে তেওঁলোকে ধকা হকা দিয়া দৃশ্য আপোনালোকে দেখিছে আচলতে এই ঘটনাক লৈ এতিয়া যোৰহাটত সৰ্বতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কেনেদৰে এগৰাকী সাধাৰণ চোৰক যোৰহাট আৰক্ষীয়ে তেওঁলোকে নিজৰ কব্জাত ৰাখিব নোৱাৰিলে যাৰ বাবে যোৰহাট আৰক্ষীৰ পৰা এজন চোৰে এনেদৰে ওলাই যোৱাৰ পাছত গুলী কৰিবলগীয়া হ'ল আৰক্ষীয়ে আনকি ভৰিত নহয় এগৰাকী চোৰক তেওঁলোকে বুকুলৈ লক্ষ্য কৰি গুলী কৰিলে যাৰ গুলী বুকুৰ এটা প্ৰান্তেৰে সোমাই অন্য প্ৰান্তেৰে গুলী ওলাই গৈছে আৰু বিভিন্ন সময়ত দেখা পোৱা গৈছে যে অসম আৰক্ষীৰ বিৰুদ্ধে যে এনকাউণ্টাৰ কৰি আছিল বিগত বৰ্ষৰ পৰা আপোনালোকে দেখিছিল যে অসম আৰক্ষীয়ে যে এনকাউণ্টাৰৰ দৰে ঘটনা কৰি আছিল এই ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ত অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন প্ৰতি অভিযোগ হৈ থকাৰ মাজতে এবাৰ যোৰহাট আৰক্ষীয়ে পুনৰ এনকাউণ্টাৰ কৰিব বিচাৰিছে এনকাউণ্টাৰ কৰিছে এগৰাকী কুশল কুতুম নামৰ ব্যক্তিক যাক লৈ এতিয়া সৰ্বত্ৰে যোৰহাটত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এবাৰ ন্যায় বিচাৰিছে পৰিয়ালে আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এই সমগ্ৰ বিষয়টো কালিৰ দিনটোত কিন্তু যোৰহাট আৰক্ষীয়ে গাপ দিবলৈ চেষ্টা কৰিছিল আজিৰ দিনটোলৈকে সংবাদ মাধ্যমৰ পৰা মন্তব্য দিয়াৰ পৰা বিৰত আছে যোৰহাট আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি পুলিবৰ আৰক্ষী থানালৈকে যিসকল আৰক্ষীৰ বিষয়া কৰ্মচাৰী আছিল তেওঁলোকে সংবাদ মাধ্যমৰ পৰা তেওঁলোকে দূৰত থাকিবলৈ চেষ্টা কৰিছে পলাই থাকিবলৈ চেষ্টা কৰিছে আচলতে সমগ্ৰ ঘটনাক লৈ এতিয়া ৰহস্য আৱৰ্তত সোমাই পৰিছে আচলতে কি পৰিস্থিতিত কিয় যোৰহাট আৰক্ষী এগৰাকী সাধাৰণ চোৰক তেওঁলোকে নিজৰ কব্জাত ৰাখিব নোৱাৰি গুলীচালনা কৰিব লগা হ'ল এই মুহূৰ্তত আমাৰ ওচৰত মন্তব্য আহি পৰিছে আমি পোনে পোনে আপোনালোকক পৰিয়ালৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ অচি ছাৰে কৈছে যে কুশ কুটুম ক'ত গ'ল কুশ কুটুম মোক কৈছে যে
কুশ কুটুম ৰাতি আহিছিলে, কিন্তু মায়ে ক'লে কি ক'ত গ'ল গম নাপাওঁ তাৰ বিষয়লৈকে। তেতিয়া কৈছে যে তাক টৰ্চলাইটত দেখাৰ লগে লগে তাক ডাইৰেক্ট গুলি মাৰিছে, সি পলাই দিলে। পলাই পিছত তাৰ ওপৰলৈ 2টা গুলি মাৰিছে পথাৰৰ মাজত। মৰাৰ পিছত তাক আমি সুধিছোঁ, আমাক বোলে মেজিষ্ট্ৰেটৰ অৰ্ডাৰ দিছে। মেজিষ্ট্ৰেটৰ আমাক মিনিষ্টাৰ ডিচিজন লাগিব। অ'চিজনে কৈছে মেজিষ্ট্ৰেটৰ অৰ্ডাৰ দিছে আমাক গুলিয়াবলৈ। দৌৰাই গুলিয়াই 3বাৰকৈ গুলিয়াইছে, ধাম ধুম পুতিছে, সিহঁতি গুলিয়াইছে তেজ যিমান উলিয়াইছে পুখুৰীত ধুৱাই পেলাই আনিছে। গোটেই মানুহটোকে পুখুৰীত ডুবুৰাই দিলে। ডুবুৰাই দিয়াৰ পাছত আনিছে, বাইদেৱে কৈছে কেলৈ মাৰিছে তাক বোলে, আপোনালোকে বোলে পিষ্টল দেখিছ বোলে, মনে মনে থাকক বোলে। সি নিছে ইমানকৈ মাৰিব নালাগে নহয়, গোটেই ধৰি চবতে মাৰিছে। হা হা তাক ভৱিষ্যতৰ সিটো বাচা চান্স নাই, কাম চাম কৰিব খাব নোৱাৰে। তাক হিমন্ত বিশ্বকৰ্মাই তাক আগলৈকে যদি বাচি আহেগৈ, ভগৱানক চিন্তা কৰি আছোঁ, কিবা এটা সহায় কৰি দিলেই হ'ল আৰু চৰকাৰৰ ফালৰ পৰা। আমাক ন্যায় লাগিব যদি নাপাওঁ। 4 তাৰিখে লৈ গ'ল থানা, তাৰপিছত নি পেলাই 5 তাৰিখে ঘৰত গ'ল। তাৰপৰা পুলিচে গুলিয়াই আনিলে, ঘৰত মাৰি তাৰপৰা থানাত আনি পেলাই আকৌ মাৰিছে বুলি ধৰি হেঁচা মাৰি মাৰিছে। গাড়ীটো পিটি আনিছে বোলে। এতিয়া ডিব্ৰুগড় লৈ গৈছে। অ'চি ছাৰে কৈছিলে কুশ কুটুম কি ক'ত গ'ল গম নাপাওঁ তাৰ বিষয়লৈকে। তেতিয়া কৈছে যে তাক টৰ্চলাইটত দেখাৰ লগে লগে তাক ডাইৰেক্ট গুলি মাৰিছে, সি পলাই দিলে। পলাই পিছত তাৰ ওপৰলৈ 2টা গুলি মাৰিছে পথাৰৰ মাজত। মৰাৰ পিছত তাক আমি সুধিছোঁ, আমাক বোলে মেজিষ্ট্ৰেটৰ অৰ্ডাৰ দিছে। মেজিষ্ট্ৰেটৰ আমাক মিনিষ্টাৰ ডিচিজন লাগিব। অ'চিজনে কৈছে মেজিষ্ট্ৰেটৰ অৰ্ডাৰ দিছে আমাক গুলিয়াবলৈ। দৌৰাই গুলিয়াই 3বাৰকৈ গুলিয়াইছে, ধাম ধুম পুতিছে, সিহঁতি গুলিয়াইছে তেজ যিমান উলিয়াইছে পুখুৰীত ধুৱাই পেলাই আনিছে। গোটেই মানুহটোকে পুখুৰীত ডুবুৰাই দিলে। ডুবুৰাই দিয়াৰ পাছত আনিছে, বাইদেৱে কৈছে কেলৈ মাৰিছে তাক বোলে, আপোনালোকে বোলে পিষ্টল দেখিছ বোলে, মনে মনে থাকক বোলে। সি নিছে ইমানকৈ মাৰিব নালাগে নহয়, গোটেই ধৰি চবতে মাৰিছে। হা হা তাক ভৱিষ্যতৰ সিটো বাচা চান্স নাই, কাম চাম কৰিব খাব নোৱাৰে। তাক হিমন্ত বিশ্বকৰ্মাই তাক আগলৈকে যদি বাচি আহেগৈ, ভগৱানক চিন্তা কৰি আছোঁ, কিবা এটা সহায় কৰি দিলেই হ'ল আৰু চৰকাৰৰ ফালৰ পৰা। আমাক ন্যায় লাগিব যদি নাপাওঁ। 4 তাৰিখে লৈ গ'ল থানা, তাৰপিছত নি পেলাই 5 তাৰিখে ঘৰত গ'ল। তাৰপৰা পুলিচে গুলিয়াই আনিলে, ঘৰত মাৰি তাৰপৰা থানাত আনি পেলাই আকৌ মাৰিছে বুলি ধৰি হেঁচা মাৰি মাৰিছে। গাড়ীটো পিটি আনিছে বোলে। এতিয়া ডিব্ৰুগড় লৈ গৈছে। ডিব্ৰুগড় নিছে। অ'চি ছাৰে কৈছে যে কুশ কুটুম ক'ত গ'ল। কুশ কুটুম মোক কৈছে যে